গগৈ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ আগষ্ট মাহৰ পৰাই অৰুণোদয় ধন লাভ কৰিব চৰকাৰে প্ৰদান কৰিব আঁচনিৰ ধন আৰু অযোগ্য প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে লাভ আঁচনিৰ ধন অযোগ্যসকল এই আঁচনিৰ পৰা বঞ্চিত হৈ পৰিব বিধানসভাত ডাঙৰ ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমস্যা জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে মুহূৰ্তত আটাইতকৈ ভাল খবৰ আগষ্ট মাহৰ পৰাই পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ প্ৰত্যেকগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ ধন যোগ্য প্ৰত্যেকগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব চৰকাৰী আঁচনিৰ ধন আজিকালি অযোগ্য হিতাধিকাৰী তেওঁলোকক বঞ্চিত কৰা হ'ব তেওঁলোক বাদ পৰিব অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত ঘোষণা কৰিছে এই কথা বিধানসভাত ডাঙৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লাখ লাখ মহিলা অৰুণোদয় হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আগষ্ট মাহৰ পৰাই পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু যোগ্য প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব আঁচনিৰ ধন লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে এই মুহূৰ্তত ভাল খবৰ আটাইতকৈ ডাঙৰ খবৰ যোগ্য প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ ধন আৰু অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তেওঁলোকৰ নাম বাদ পৰিব আঁচনিৰ পৰা প্ৰত্যেকগৰাকী যোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰিব বুলি মন্তব্য কৰিছে ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লাখ লাখ অৰুণোদয়ৰ সৈতে জড়িত হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত ভাল খবৰ আগষ্ট মাহৰ পৰা ধন লাভৰ কথা ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগষ্টৰ পৰাই ধন প্ৰদান কৰা হ'ব পুনৰ অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত এই ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰত্যেকগৰাকী যোগ্য হিতাধিকাৰীয়ে আঁচনিৰ ধন লাভ কৰিব আৰু আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব অযোগ্য হিতাধিকাৰী যিসকলে অৰুণোদয়ৰ বাবে অযোগ্য হিতাধিকাৰী তেওঁলোকক সমীক্ষা কৰোৱা হৈছিলে আৰু সমীক্ষা কৰাৰ পাছতেই অৰুণোদয়ৰ অযোগ্য হিতাধিকাৰীৰ নাম বঞ্চিত হৈ পৰিব তেওঁলোকে আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব ধন লাভ নকৰিব অযোগ্য হিতাধিকাৰী ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব বিধানসভাত আজি বাজেট দাখিল কৰা হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰিছে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিছে বিধানসভাত ডাঙৰ ঘোষণা অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা কৰিছে আগষ্ট মাহৰ পৰা প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হ'ব আৰু যোগ্য প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ প্ৰত্যেকগৰাকী যোগ্য হিতাধিকাৰীয়ে আঁচনিৰ ধন লাভ কৰিব আৰু আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব অযোগ্য হিতাধিকাৰী যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব প্ৰত্যেকগৰাকী যোগ্য হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত কৰিছে ডাঙৰ ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আছে মুহূৰ্তত কি কৈছিল অৰুণোদয় আঁচনিক লৈ মুহূৰ্তত এই মন্তব্য আগবঢ়াইছিল আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন
আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব।